নমস্কাৰ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আন এটা খবৰ লৈ আহিছো ৰাজ্যত উচ্ছেদ বন্ধ নহয় এটা ৰিল বনালেই সকলো শেষ হৈ নাযায় ৰাজ্যত উচ্ছেদ চলি আছে উচ্ছেদ চলিবই বাংলাদেশিক উচ্ছেদ কৰোতে অসমীয়া লোকে অলপ কষ্ট পাবই কিন্তু সহ্য কৰিব লাগিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চলি থকা উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্য এই মুহূৰ্তত লৈ আহিছো সবিশেষ তথ্য ৰাজ্যত বন্ধ নহয় উচ্ছেদ অভিযান ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব উচ্ছেদক লৈ শীঘ্ৰে দিয়া হ'ব সংবাদমেল কংগ্ৰেছে উচ্ছেদক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে উচ্ছেদক লৈ ৰাজনীতি নকৰে কোনো গুণগুণ চেতিয়াক উচ্ছেদ কৰা নাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে এটা ৰিল বনালেই সকলো সমাধান হ'ব নেকি 350 বাংলাদেশী খেদিবলৈ যাওঁতে খিলঞ্জীয়া অসমীয়ায়ো বুজাবুজি কৰিব লাগিব অলপ কষ্ট হ'ব কিন্তু সহ্য কৰিব লাগিব জাতিক বচাবলৈ খিলঞ্জীয়াই অলপ ত্যাগ কৰিবই লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে লগতে কৈছে যে কঠিয়াক লৈ কংগ্ৰেছেহে ৰাজনীতি কৰে বিজেপিয়ে নকৰে আমি নকৰোঁ গুণগুণৰ নামত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব খোজে কংগ্ৰেছে বিজেপিয়ে উচ্ছেদ চলাবই চলাই আছে আৰু চলাই থাকিব লখিমপুৰৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান উচ্ছেদ অভিযান চলি আছে আৰু সেই উচ্ছেদ অভিযানক লৈয়ে হাহাকাৰ লাগিছে চৌদিশে একাংশ লোকৰ ইতিমধ্যে উচ্ছেদ অভিযানত নিজৰ ঘৰ ত্যাগ কৰিব লগা হৈছে আৰু সেই উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে উচ্ছেদ অভিযান চলি আছে চলি থাকিব ৰাজ্যত বন্ধ নহয় উচ্ছেদ যিসকল লোকে চৰকাৰী মাটি দখল কৰি আছে সেইসকল লোকক বেদখল কৰা হ'বই আৰু কোনো কাৰণতে উচ্ছেদ ৰাজ্যত বন্ধ নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এই উচ্ছেদ অভিযান চলি থকাৰ সময়তে এগৰাকী গুণগুণ নামৰ এগৰাকী যুৱতীৰ এটা ভিডিঅ' ভাইৰেল হৈছিল যিটো ভিডিঅ'ত দেখুওৱা গৈছিল যে গুণগুণ চেতিয়াৰ যি এই খেতিপথাৰ আছে সেই খেতিপথাৰত বুলডোজাৰ চলোৱাৰ এটা ভিডিঅ' ইতিমধ্যে তেওঁ দিছিল ছ'চিয়েল মিডিয়াত তাৰ পাছতে সৰ্বত্ৰে এই ভিডিঅ'টো বিয়পি পৰিছিল আৰু সেই ভিডিঅ'টোক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনো গুণগুণ চেতিয়াক উচ্ছেদ কৰা নাই এটা ৰিল বনালেই সকলো সমাধান হ'ব নেকি 350 বাংলাদেশীক খেদিবলৈ যাওঁতে খিলঞ্জীয়াই বুজাবুজি কৰিব লাগিব জাতিক বচাবলৈ খিলঞ্জীয়াই অলপ ত্যাগ কৰিব লাগিব লগতে কৈছে যে কঠিয়াক লৈ কংগ্ৰেছেহে ৰাজনীতি কৰিছে গুণগুণৰ নামত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব খুজিছে কংগ্ৰেছে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ হাতত মন্তব্য আছে আমি সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ যি স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাষত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হ'ল কঠিয়াখিনি গ'ল আকৌ লগাই দিলে হ'লহেঁতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব পৰখিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি
তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি সোমাই গ'ল। এগৰাকী মহিলাৰ কোনেও লোৱাই নাই। এটা ৰিল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো। আমি বাংলাদেশীৰ ঘৰ ভাঙিছো। যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, PGRত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোকৰ মাৰোতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহ'ব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰোঁ। মই তাত কোনো বাৰ্তা নাই। বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব, আত্মসমৰ্পণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ কৈছে যে অসমীয়াই এটা সময়ত ত্যাগ কৰিছিল, অসমীয়াই নিজৰ জীৱন দিছিল, এতিয়া কেইডালমান কঠীয়াও দিব নোৱাৰে নেকি বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু গুণগুণ চেতিয়াক লৈ যি ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল হৈছিল, গুণগুণ চেতিয়াই যি এই পথাৰত বুলডোজাৰ চলোৱাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল, তাৰ পাছতে সৰ্বত্ৰে শাসনাধীষ্ঠ চৰকাৰখনক সকলোৱে তুলনা কৰিছিল যে এনেদৰে কৰিব নালাগিছিল বুলি সকলোৱে বিজেপি চৰকাৰৰ বিপক্ষে কোৱা দেখিবলৈ পোৱা গৈছিল। যাৰ পাছতে সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে গুণগুণ চেতিয়াৰকে ভিডিঅ'ক লৈ এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ স্পষ্টকৈ কৈছে যে কোনো গুণগুণ চেতিয়াক উচ্ছেদ কৰা নাই, এটা ৰিল বনালেই সকলো সমাধান হৈ নাযায়, কঠীয়াক লৈ আমি ৰাজনীতি নকৰোঁ, কঠীয়া কেইডাল আজি বেয়া হৈছে, কালি পুনৰ ৰুই দিব পাৰিলেহেঁতেন বুলি কৈছে। লগতে কৈছে যে অসমীয়াই নিজৰ জীৱন ত্যাগ দিছে, কঠীয়া কেইডাল একো ডাঙৰ কথা নহয়। লগতে কৈছে যে আমি গুণগুণ চেতিয়াক উচ্ছেদ কৰা নাই, লাগিলে আমি তাৰ প্ৰমাণ দিব পাৰোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ এটা কথা স্পষ্ট কৰিছে যে ৰাজ্যত উচ্ছেদ চলি আছে আৰু চলিয়ে থাকিব। পৰৱৰ্তী সময়ত কোনো ৰাজনীতি কৰিলেও নহ'ব, কোনো ভিডিঅ' ভাইৰেল কৰিলেও নহ'ব বা কোনো ধৰণৰ বিপক্ষে মাত মাতিলেও নহ'ব। বাংলাদেশীক খেদোৱাৰ যি উচ্ছেদ অভিযান অব্যাহত আছে, সেই অভিযান অব্যাহত থাকিব। আৰু ৩৫০ বাংলাদেশীক খেদিবলৈ যাওঁতে খিলঞ্জীয়াই অকণমান গাত কষ্ট পাব পাৰে, কিন্তু সেয়া কথা অসমীয়া প্ৰত্যেকগৰাকী অসমীয়া লোকে সহ্য কৰিব পাৰিব লাগিব বুলি মন্তব্য কৰিছে। মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম। এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে। আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ যি স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু ৩৫০ বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে ৮৫৫ জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে ৫০০ বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকে জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি সোমাই গ'ল। এগৰাকী মহিলাৰ কোনেও লোৱাই নাই। এটা ৰিল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা,
আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো। আমি বাংলাদেশীৰ ঘৰ ভাঙিছো। যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলো, ভিজিআৰ পিজিআৰত আছিলে, কেতিয়াবা উচ্ছেদ হলহেঁতেন, আমি ম্যাদী পট্টা দি দিলো। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰো। মই তাত কোনো বাৰ্তা নাই। বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব, আত্মসমৰ্পণ কৰিব।